নমস্কাৰ, আপোনালোকলৈ আজি মই খুব বেছি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইটো আপোনালোকে পাকঘৰত থকা 4টা বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এবাটি ময়দা লৈছোঁ। আজি মই ময়দাৰে বনাম। আপোনালোকে ময়দা বাটি ভাজি ল'ব। একেবাৰে গেছৰ জুইটো কমাই ল'ব। সোনকালে লাগি ধৰিব পাৰে। কম জুইত অলপ ভাজি ল'ব লাগিব, কেঁচা ভাৱ যোৱালৈ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াৰে কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ ভালদৰে ভাজি ল'ব লাগিব। কেৱল জুইটো আপোনালোকে কমাই ৰখাব। এয়া মই ময়দা বাটি 3 মিনিট সময় ল' ফ্লেমত এইদৰে ভাজি ল'লোঁ। আপোনালোকে এইদৰে কম জুইত ভাজি ল'ব, কালাৰ চেঞ্জ তেতিয়া নহয়। এতিয়া ইয়াতে মই দি দিম এয়া ঘি। মই দি দিছোঁ 2 চামুচ জোখত। ঘিৰ সৈতেও ভাজি ল'ম। এয়া মই ময়দা বাটি ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'লোঁ। আপোনালোকে কেৱল ল' ফ্লেমত ভাজিব আৰু কালাৰ চেঞ্জ হ'বলৈ নিদিব। আৰু এইদৰে লৰায়ে থাকিব, তেতিয়া কোনো লাগি নধৰে। এইদৰে ভালদৰে ভাজি ল'ব। এতিয়া মই গেছ অফ কৰি দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। কেৰাহীখনতে এইদৰে 1 মিনিট সময় লৰাই ল'ম। এইদৰে এতিয়া ইয়াতে দি দিম মই গোন্ধটোৰ কাৰণে ইলাইচি গুড়ি। ভাল পালে দিব, নাপালে নিদিলেও কথা নাই। ইলাইচি গুড়িখিনিও মই ভালদৰে ইয়াতে এইদৰে ময়দাৰ সৈতে লৰাই ল'লোঁ। এতিয়া ইয়াতে একেটা বাতিৰে মই আধা বাতি মিল্ক পাউডাৰ দি দিছোঁ। গৰমে গৰমে নিদিব। এইদৰে কেৰাহীখনত 1-2 মিনিট সময় লৰাই ল'ব। অলপ ঠাণ্ডা হ'লে এইদৰে দি দিব। এয়া দেখিছেনে? এইদৰে মই ভালদৰে মিল্ক পাউডাৰখিনিও মিহলাই ল'লোঁ। এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহীৰ পৰা নমাই ল'ম। এয়া মই থাল এখনত এইদৰে নমাই ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই একেখন কেৰাহীয়ে লৈছোঁ আৰু একেটা বাতিৰে এয়া মই চেনি লৈছোঁ। ময়দাৰ যিমান ল'ব তাৰে আধা আপোনালোকে চেনি দি দিব। ইয়াতে চেনিৰ আধা পানী দি দিম। পানী বেছি নিদিব, আধাই দি দিব। চেনি যিমানখিনি দিম তাৰে আধা মই পানীত লৈছোঁ। এতিয়া মই মিডিয়াম ফ্লেমত এইখিনি উতলাই ল'ম। একেখন হেতায়ে লৈছোঁ। মই চেনি আৰু পানীৰ জোখটো যিদৰে দিছোঁ আপোনালোকে সেইদৰে দি দিব। চেনিৰ আধা পানী দিব আৰু এইখিনি বেছি উতলাই থাকিব। এইদৰে চেনিখিনি যেতিয়া পানীৰ লগত গলি ভালদৰে মিহলি হৈ যাব, তেতিয়াই গেছ অফ কৰি দিব। এয়া মই গেছ অফ কৰি ল'লোঁ। এইদৰে অলপ লৰাই লৈছোঁ। গেছ অফ কৰি এইদৰে অলপ লৰাই ল'ব। এয়া দেখিছেনে? এইদৰে মই লৰাই ল'লোঁ। এতিয়া ইয়াতে মই ভাজি থৈ দিয়া এয়া মিঠাইৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। দি ভালদৰে মিহলাই ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া ইয়াতে আধা চামুচ মই আৰু ঘি দি লৈছোঁ। আপোনালোকে এই মিঠাইটো বনালে ঘি ব্যৱহাৰ কৰিব আৰু ৰিফাইন এইবোৰ নিদিব। এইখিনিও ভালদৰে মিলাই এইখিনি মই এতিয়া নমাই ল'ম। এইখিনি মই নমাই ল'লোঁ। এতিয়া গৰম হৈ থাকোঁতে এইখিনি এইদৰে মিলাই ল'ব লাগিব। আমি আটা যিদৰে মঠো সেইদৰে মুঠি এইদৰে ৰেডি কৰি ল'ম। এইখিনি মই ভালদৰে এইদৰে মঠি ল'লোঁ। একেবাৰে মিহি হৈ যাব। আপোনালোকে আটা মঠা দি এইদৰে মঠি ল'ব। এইদৰে মই প্ৰথমতে ৰোলৰ দৰে কৰি লৈছোঁ। এয়া মই বাটাৰ পেপাৰ এখন লৈছোঁ। ইয়াতে ঘি লগাই লৈছোঁ।
এতিয়া মই ইয়াতে মিঠাইৰ মিশ্ৰণখিনি এইদৰে দি এয়া দেখিছেনে এইদৰে ৰেডি কৰি ল'ব এইদৰে ৰেডি হৈ যাব একো টান নাই আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব এইদৰে মই মেৰিয়াই 10 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম বেছি নহয় 10 মিনিট সময় থৈ দিলে হৈ যাব এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল এতিয়া উলিয়াই লওঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব এতিয়া মই এইদৰে পিচ পিচকৈ কাটি ল'ম সৰু ডাঙৰ আপোনালোকে যিটো জোখত কাটে কিন্তু সেইটো জোখতে কাটিব পাৰিব বহুত বেছি সোৱাদ লগা হয় আপোনালোকে একেবাৰে দেখিছে নহয় কম বস্তুৰে বনাব পাৰিব এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আলহী আহিলে তৎক্ষণাত এই মিঠাইটো বনাই খুৱাব পাৰি এয়া দেখিছে কিমান ধুনীয়া হৈছে একেবাৰে মই ওচৰৰ পৰা দেখাই দিছোঁ এইদৰে গোটেই মিঠাইখিনি মই কাটি উলিয়াই ল'ম এয়া মই মিঠাই এইদৰে কাটি প্লেটত উলিয়াই ল'লোঁ এয়া দেখিছেনে ইমান ধুনীয়া হৈছে আপোনালোকে এইদৰে কম বস্তুৰে কম সময়ত বনাব পাৰিব এটা মই আপোনালোকক দেখাই দিছোঁ এয়া দেখিছে কিমান ধুনীয়া হৈছে বহুত বেছি সোৱাদ লগা হয় আপোনালোকে এইদৰে বনাব বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে